চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই এইচএছ ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ ক্লাছ 11ৰ কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰ সম বেচিক কনচেপ্টছ অফ কেমিষ্ট্ৰি এই চেপ্টাৰটোৰ কিছুমান নোট দিবলৈ লৈছোঁ। ফাৰ্ষ্ট ইয়াত লিখা আছে ডেফিনেশ্যন অফ কেমিষ্ট্ৰি অৰ্থাৎ কেমিষ্ট্ৰিৰ সংজ্ঞা কি, মানে ৰসায়নৰ যি সংজ্ঞা সেই সংজ্ঞাটো এনেদৰে দিয়া আছে। দি ব্ৰাঞ্চ অফ চায়েন্স ডেট ষ্টাডিজ দি preparation, properties, structure and reactions of material substances is called chemistry. অৰ্থাৎ সায়েন্সৰ কিছুমান ভাগ আছে, তাৰে যিটো ভাগত কিছুমান বস্তুৰ কি হয়, বস্তুৰ প্ৰিপাৰেশ্যন অৰ্থাৎ কেনেদৰে প্ৰস্তুত হৈছে, প্ৰপাৰ্টিজ ধৰ্ম, ষ্ট্ৰাকচাৰ মানে হৈছে গঠন, আৰু কি দি আছে ৰিয়েকশ্যন অফ মেটেৰিয়েল মানে সিহঁতৰ ৰিয়েকশ্যনবিলাক কেনেকুৱা হয়, তাৰ বিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব, সেইবিলাকক লৈ যি অধ্যয়ন কৰা হয় তাকেই কোৱা হয় কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞান। এতিয়া ৰসায়ন বিজ্ঞান অৰ্থাৎ কেমিষ্ট্ৰিক তিনিটা ভাগত ভাগ কৰা হয়, ফিজিকেল, ইনঅৰ্গেনিক আৰু অৰ্গেনিক, এই তিনিটা ভাগত ভাগ কৰা হৈছে। এতিয়া ইম্পৰ্টেঞ্চ অফ কেমিষ্ট্ৰি, এতিয়া কেমিষ্ট্ৰিৰ ইম্পৰ্টেঞ্চ কি কি আছে, ইয়াত আমাৰ বিশেষকৈ ইয়াত তিনিটা লিখা আছে আৰু অন্যান্য কামতো ব্যৱহাৰ হয়। তো ফাৰ্ষ্ট আছে মেডিচিনছ অৰ্থাৎ মেডিচিন প্ৰস্তুত কৰিবলৈ। নেক্সট আছে এগ্ৰিকালচাৰ, খেতি বাতিৰ কাৰণেও প্ৰয়োজন হয়, কাৰণ খেতি বাতিত যি সাৰ প্ৰয়োগ কৰা হয় সাৰৰ প্ৰয়োগৰ কিছুমান নিয়ম আছে আৰু সেইখিনি কেমিষ্ট্ৰিয়ে ঠিক কৰি দিয়ে। নেক্সট আহিলে ইণ্ডাষ্ট্ৰিটো কেমিষ্ট্ৰিৰ ইউজ হয়। এতিয়া নেক্সট আমি ফাৰ্ষ্ট পঢ়িম মেটাৰ কি বস্তু, মেটাৰ মানে হৈছে কি পদাৰ্থ কি হয়, ইয়াত পদাৰ্থৰ সংজ্ঞা দিয়া আছে। এনিথিং হুইচ হেজ মাছ এণ্ড অকুপাইজ স্পেচ ইজ কল্ড মেটাৰ, অৰ্থাৎ যিবোৰৰ মাছ অৰ্থাৎ ভৰ আছে আৰু অকুপাইজ স্পেচ অৰ্থাৎ ঠাই আগুৰিব পাৰে, এইবিলাকক কি বুলি কোৱা হয়, মেটাৰ বুলি কয়, অৰ্থাৎ পদাৰ্থ। যেনে কিছুমান এক্সাম্পল দিয়া আছে ইয়াত, বুক, পেন, পেঞ্চিল, এয়াৰ, ৱাটাৰ, উড, এনেকুৱা এইবিলাকে কি হয় ঠাই আগুৰিব পাৰে আৰু লগতে ইহঁতৰ কি আছে ভৰ আছে, নিৰ্দিষ্ট ভৰ আছে, গতিকে ইহঁতক কি বুলি কোৱা হ'ব, মেটাৰ। তো ভালদৰে ইয়াৰ ডেফিনেশ্যন পঢ়ি ল'বা কি দি আছে। এনিথিং হুইচ হেজ মাছ এণ্ড অকুপাইজ স্পেচ ইজ কল্ড মেটাৰ। ক্লাছিফিকেশ্যন অফ মেটাৰ, পদাৰ্থক ভাগ কেনেদৰে কৰা হৈছে। ফিজিকেলি যদি আমি তাক ভাগ কৰিবলৈ যাওঁ, আমি অলৰেডি পাইছোঁৱেই যে পদাৰ্থৰ ভাগ কি কি হয়, গোটা, জুলীয়া আৰু গেছীয়, এই তিনিটা অৱস্থাতে পদাৰ্থক পোৱা যায়। এইটো হৈছে ফিজিকেল ক্লাছিফিকেশ্যন। নেক্সট আহিলে কেমিকেল ক্লাছিফিকেশ্যন অলৰেডি এইখিনি আমি ক্লাছ 9ত পঢ়ি আহিছোঁ, হ'লেও আকৌ ইয়াত দিছে। কেমিকেল ক্লাছিফিকেশ্যনক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ, এক হৈছে মিক্সাৰ্ছ আৰু এটা হৈছে পিয়'ৰ ছাবষ্টেঞ্চেছ, অৰ্থাৎ মিক্সাৰ হৈছে মিশ্ৰণ আৰু পিয়'ৰ ছাবষ্টেঞ্চেছ অৰ্থাৎ বিশুদ্ধ পদাৰ্থ, এই দুটা ভাগ আমি ক্লাছ 9ত ভালদৰে পাইছিলোঁ। মিক্সাৰ অৰ্থাৎ মিশ্ৰণ দুই ধৰণৰ পাইছিলোঁ, সমজেনিয়াছ আৰু হেটেৰ'জেনিয়াছ, অৰ্থাৎ সমজেনিয়াছ হৈছে সমহত্ত মিশ্ৰণ আৰু হেটেৰ'জেনিয়াছ হৈছে অসমহত্ত মিশ্ৰণ, ঠিক আছে। এতিয়া পিয়'ৰ ছাবষ্টেঞ্চ অৰ্থাৎ বিশুদ্ধ পদাৰ্থক দুটা ভাগত ভাগ কৰা হয়, এলিমেণ্টছ মানে মৌল আৰু কম্পাউণ্ডছ মানে হৈছে যৌগ। পুনৰ এলিমেণ্টছবিলাকক অৰ্থাৎ মৌলবিলাকক তিনিটা ভাগত ভাগ কৰা হয়, মেটেলছ, নন মেটেল আৰু মেটেলইডছ, ঠিক আছে। ধাতু, অধাতু আৰু ধাতুকল্প, এই তিনিটা ভাগত আমি ভাগ কৰিব পাৰোঁ। ষ্টেটছ অফ মেটাৰ অৰ্থাৎ পদাৰ্থৰ অৱস্থা। পদাৰ্থৰ অৱস্থা আমি অলৰেডি শিকিছোঁৱেই, মেটাৰ কেন এক্সিষ্ট ইন 3 ষ্টেটছ। তো পদাৰ্থবিলাকক তিনিটা অৱস্থাত পোৱা যায়, সেইকেইটা আছে চলিডছ, লিকুইডছ এণ্ড গেছেছ, হৈ গ'ল। নেক্সট এতিয়া দিয়া আছে চলিড কি হয়। চলিডছ হেভ ডেফিনিট ভলিউম এণ্ড ডেফিনিট শ্বেপ, অৰ্থাৎ গোটা পদাৰ্থৰ কি হয় ডেফিনিট ভলিউম অৰ্থাৎ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকাৰ বা আকৃতি থাকে। নেক্সট আৰু এটা পইণ্টছ দিয়া আছে, পাৰ্টিকলছ অফ চলিডছ আৰ হেল্ড ভেৰি ক্ল'জ টু ইচ আদাৰ এণ্ড দেয়াৰ ইজ নট মাছ ফ্ৰীডম অফ মুভমেণ্ট, অৰ্থাৎ গোটা পদাৰ্থৰ কণিকাবোৰৰ কি হয় ইটোৱে সিটোৰ লগত প্ৰায় লগ খাই থাকে, অৰ্থাৎ ক্ল'জলি থাকে। এণ্ড দেয়াৰ ইজ নট মাছ ফ্ৰীডম অফ মুভমেণ্ট, অৰ্থাৎ এই কণাবিলাকে মুভ কৰিব নোৱাৰে, অৰ্থাৎ
গতি কৰিব নোৱাৰে। নেক্সট আহিলে লিকুইডছ। লিকুইডছ হেভ ডেফিনিট ভলিউম বাট ডোণ্ট হেভ ডেফিনিট শ্বেপ। অৰ্থাৎ লিকুইড অৰ্থাৎ জুলীয়া পদাৰ্থৰ ডেফিনিট ভলিউম আছে, অৰ্থাৎ নিৰ্দিষ্ট আয়তন আছে, কিন্তু কি নাই, নিৰ্দিষ্ট আকৃতি নাই। দে টেক দি শ্বেপ অফ দি কণ্টেইনাৰ ইন হুইচ দে আৰ প্লেচড। অৰ্থাৎ লিকুইডছবিলাকক যি পাত্ৰত থোৱা হয় তাৰে আকৃতি ধাৰণ কৰে। নেক্সট পইণ্ট দিয়া আছে ইয়াত কি পাৰ্টিকলছ অফ লিকুইডছ আৰ ক্ল'জ টু ইচ আদাৰ বাট দে কেন মুভ এৰাউণ্ড। অৰ্থাৎ সিহঁতৰ পাৰ্টিকলছবিলাক, লিকুইডছৰ পাৰ্টিকলছবিলাক কি হয়, ক্ল'জলি থাকে যদিও সিহঁতৰ কিছুমান স্পেচ থাকি যায়, যাৰ ফলত সিহঁতে কি কৰিব পাৰে, মুভ কৰিব পাৰে, অৰ্থাৎ কণাবিলাকে লৰচৰ কৰিব পাৰে। নেক্সট আহিলে গেছেছ। গেছেছ হেভ নাইডাৰ ডেফিনিট ভলিউম নৰ ডেফিনিট শ্বেপ। গেছৰ কি নাই বুলি কৈছে, ডেফিনিট ভলিউম নাই, অৰ্থাৎ নিৰ্দিষ্ট আয়তন নাই আৰু নিৰ্দিষ্ট আকাৰ বা আকৃতিও নাই। দে কমপ্লিটলি অকুপাই দি স্পেচ ইন দি কণ্টেইনাৰ ইন হুইচ দে আৰ প্লেচ। অৰ্থাৎ গেছ যদি কিবা এটা পাত্ৰত থোৱা হয়, অৰ্থাৎ কোনো কণ্টেইনাৰত থোৱা হয়, তেতিয়াহ'লে কি হ'ব, সেই গোটেই কণ্টেইনাৰটোত বিয়পি পৰিব আৰু গোটেই কণ্টেইনাৰটোৱে সিহঁতি ঠাই আগুৰি ল'ব। নেক্সট ইয়াত কি কোৱা আছে, পাৰ্টিকলছ অফ গেছেছ আৰ ফাৰ এপাৰ্ট এজ কম্পেয়াৰ টু চলিডছ অৰ লিকুইডছ। অৰ্থাৎ গোটা আৰু জুলীয়াৰ লগত কম্পেয়াৰ কৰিলে কি হয়, গেছৰ যিবিলাক পাৰ্টিকলছ, এই কণাবিলাক বহুত দূৰত দূৰত থাকে। চ' দেয়াৰ মুভমেণ্ট ইজ ইজি এণ্ড ফাষ্ট। সিহঁতৰ যি কণাবিলাক, এই কণাবিলাকৰ গতি কি হ'ব, ইজি, গতি কৰিবলৈ ইজি হয় আৰু ফাষ্ট হয় আৰু বহুত স্পীডত মুভ কৰিব পাৰে। অৰ্থাৎ যেনেদৰে আমি এক্সাম্পল এটা দিব পাৰোঁ, ধূপ এডাল বা পাৰফিউম এটা, তাৰ চেণ্টটো কি হয়, বহুত দূৰৰ পৰাই পোৱা যায়। ধূপ এডাল জ্বলাই দিয়াৰ লগে লগেই আমি কি পাওঁ, তাৰ চেণ্টটো পাই যাওঁ।